গাইজ যেতিয়াৰ পৰা মই ৰেগুলাৰ ভিডিঅ' বনোৱা বন্ধ কৰি দিছো তাৰ পিছত যেটো কোৱাৰ ষ্টাইল যি এডিটিং আসলে বস্তুবিলাক ৰেগুলাৰ কৰি থাকিব লাগে তেতিয়া হি ইমপ্ৰুভ হয় তো বহুত দিনৰ পৰা ঘুৰিব যাম বুলি ভাবি আছিলো ভুটানৰ গেলেফু টাউন আমাৰ ঘৰৰ পৰা প্ৰায় 60 কিলোমিটাৰ মান হয় ইমানো দূৰ নহয় কিন্তু ৰাস্তাৰ কন্ডিশন ভুটানৰ আগত অলপমান 15-20 কিলোমিটাৰ অলপ বেয়া হয় গেলেফু টাউনত সোমোৱাৰ লগে লগে যেটো ফিল হয় গমে পোৱা যায় যে আমি বেলেগ এখন কান্ট্ৰিত আহিলো বেলেগ এখন দেশত ভুটানত আহিছো তাৰ বিল্ডিং বিলাক ৰাস্তা ঘাট বিলাক সম্পূৰ্ণ বেলেগ হয় আৰু লগতে তাৰ পৰা আমি অলপমান দূৰত যাম এখন হেংগিং ব্ৰিজ আছে তালৈকে আসলতে এদিনীয়া টুৰিষ্ট বিলাকক যাব দিয়ে তাৰ পিছত যোৱা প্ৰসেস খিনি কিবা বেলেগ হয় আৰু তাতে মন্দিৰো আছে এটা মন্দিৰটো দেখুৱাম মনেষ্টি বিলাক আছে যোৱা কথা আছিল চিৰঞ্জিত কিন্তু চিৰঞ্জিতৰ কিবা এটা প্ৰবলেম হল তো তাৰ কাৰণে যোৱা নহয় তো মই চিৰঞ্জিতৰ বাইকটো আজি লৈ যাম ইমান দিনে বতৰ ভাল চলি আছিল আজি আমি ভুটান যোৱা প্লেনিং কৰিলো আজি এতিয়া বৰষুণ দিব ধৰিল তো ভুটান যোৱা আমাৰ ঘৰৰ পৰা ভালেকিটা ৰাস্তা আছে ইফালে এটা আছে বেংটল গেট হৈ যোৱা যায় আজি কিন্তু আমি কাজলগাঁও দি সোমাই যাম আৰু এটা কথা ভাৰততকৈ ভুটানত পেট্ৰলৰ দাম কম থাকে তো এই কাৰণে ইয়াতে আমি খালি যোৱা পেট্ৰল খিনি ভৰালো বাকি তাতে ভুটানত ভৰাই লৈ এতিয়া আমি দুটা ৰাস্তাতে যাব পাৰিম ইফালে এটা পিকনিক স্পট আছে নিজলাগুৰি নামৰ ইফালদিও যোৱা যায় এটো শৰ্টকাট হয় আৰু ইফালদি আমি শান্তিপুৰ হৈ যাব পাৰিম হাইৰোডে ল কাৰণ হাইৰোডত ৰাস্তা বেয়া হলেও হাইৰোডত টেনশন নাই কাৰণ এই ৰাস্তাটোৰ কন্ডিশনটো নাজানো ইমান দূৰ আমি ৰেইনকোট পিন্ধি বাইক চলাই আহিলো এটা গৰম লাগিছে ইফালে বৰষুণ নাই ইফালে হিমালয়ান 450 আছে দুই ৰাহুল কৰণ নিৰ্বাণ এমটি আৰু ইফালে উদিপ্ত আৰু কল্প আৰু আমি লঞ্চা আৰু মই বাইক আৰু কাৰ লৈ আহিলে ইয়াতে এটা চেক পইণ্ট আছে ইয়াতে এন্ট্ৰি কৰিব লাগিব আপোনাৰ বাইকৰ আৰসি আৰু লাইসেন্স লৈ ইয়াতে এন্ট্ৰি কৰাই তাৰ পিছতহে আমি ভিতৰত যাব পাম আমি গেলেফু আহি পালো এইখন মোৰ পিছফালে গেলেফুৰ গেটখন ভুটানৰ আৰু এইখিনি চিৰাং আমাৰ অসমৰ লাষ্ট হয় ইয়াৰ পৰা আমি ভুটানত সোমাম ওয়েলকাম টু গেলেফু ভুটান তো আমি ভিতৰত সোমালো আৰু এইবিলাক আছে টোটেল 8 জন আইছো এতিয়া 8 জনে আমি ইয়াতে আগত এন্ট্ৰি কৰিলো নিজৰ আইডি কাৰ্ড লৈ তো আমি ভিতৰত সোমাই আহিলো গোটেই কাম কাজ হল আমাৰ এন্ট্ৰি হৈ গল কিন্তু এতিয়া আমি গেলেফু টাউন নঘুৰো আৰু তাৰ আগতে আমি পেট্ৰল ভৰাব লাগিব পেট্ৰলৰ দাম আমাৰ ভাৰতত মানে আমাৰ এইখিনিত অসমত 97 চলি আছে আৰু ভুটানত চাও 64.32 গেলেফু টাউনৰ পৰা অলপমান দূৰত আহিলে ৰাস্তাৰ লেফট সাইডত পাব এইটো মন্দিৰ ভুটানত শিৱ মন্দিৰ এতিয়া আমি মন্দিৰৰ ভিতৰত মন্দিৰত সোমালো পূজা দি আহিলো ইয়াৰ পৰা চাওক ইমান ধুনীয়া লাগছে তো গাইস বাইকত ফটো উঠা সেশন চলি আছে এতিয়া তো ৰাহুলে হিমালয়ান 450 লৈছে নতুন হয় আজিলৈকে মই টেষ্ট কৰা নাই এটা টেষ্ট ৰাইড কৰিম অফৰোড বলে বহুত ধুনীয়া হয় ডাইৰেক্ট ভুটানত আজি হিমালয়ান 450 চলাম বাইক চলাই কিন্তু মজা আছে ৰে এইবিলাক চাওক ভুটানৰ ঘৰ বাইকৰ ইয়াৰ সাসপেনশনো বহুত ভাল দিছে ব্ৰেকিং অলপ মাৰি দিয়াৰ লগে লগে ৰখি যায় পাহাৰত চলালো এইখিনি তেৰা বেকা ভুটানত মেইন এটা বস্তু ভাল লাগিছে হ্যান্ডলিং পজিশনটো মানে ইমান স্মুথ হয় সাসপেনশনে আগৰ সাসপেনশন চাই ইমান দীঘল এইটো বহুত মানে ডাঙৰ গাড়া হলেও এইটো যাব ভাল লাগিল এতিয়া ফাৰ্স্ট লোকেশনটোত আহি পালো ইয়াতে এখন ব্ৰিজ আছে আৰু এইবিলাক ভিউ পইণ্ট আছে যিমানখিনি টুৰিষ্ট আহে আমাৰ ভাৰতৰ পৰা এদিনৰ কাৰণে ইয়াতে গাড়ীবিলাক ৰাখিব লাগে আৰু এইখন ব্ৰিজখন হেংগিং ব্ৰিজ হয় ইয়াতে ফটো উঠাৰ কাৰণে বেষ্ট লোকেশন নদী চাওক ইফালে পাহাৰৰ ওপৰৰ পৰা আহি আছে নদীৰ পানী
ইয়াৰ পৰা যদি মোবাইলটো পৰি যায় কি হ'ব এই পানী আমাৰ অসমতে গৈ আছে আজি ৰবিবাৰ না ৰবিবাৰে বেছিয়ে ভিৰ হয় মানে আমিও আহিছো এইফালে যাওক ব্ৰিজত কিমান মানুহ ফটো উঠাৰ কাৰণে আমি ভূটানৰ গেলেফুট টাউনত সোমালো এতিয়া বাইক এখন তাতে পাৰ্কিং কৰিলো আৰু কিবা খাওঁ ইয়াতে ভোক লাগিছে কাৰণ এইকেইটা ভূটানৰ গেলেফুট টাউনৰ বিল্ডিং কেইটা চাওক আৰু এই বিল্ডিংটোত এই দোকান আছে এই ডিজাইনবিলাক অলপ বেলেগ এইফালে এইটো আৰু ইয়াত গাড়ী বহুত বেলেগ বেলেগ ধৰণৰ গাড়ী দেখা যায় টয়োটাৰ লেণ্ড ক্ৰুইজাৰ হাইলাক্স একদম খাতাৰনাক গাড়ী দেখা পোৱা যায় তাৰপিছত আমি এইখন এটা হোটেল এই হোটেলখনত সোমালো ইয়াতে আমি ৰুটি খাওঁ আৰু মেগীও আছে এয়া আমাৰ মেগী আহি পালে মজা টেষ্টি বনাইছে মেগী ভূটানত 5:30 বাজি গ'ল আৰু ভূটানৰ গেলেফুট টাউন চাওক কি ধুনীয়া লগা হৈছে এইখিনি টাইমত এইটো আগত ইয়াতে সোমাই ইয়াতে বুদ্ধাৰ টেম্পল আছে বুদ্ধা মন্দিৰ এয়া গেলেফুট টাউন এতিয়া আমি ভূটানৰ পৰা যাব ওলালো যোৱাতেও একে প্ৰচেছ ইয়াতে এক্সিট কাউণ্টাৰ আছে এক্সিট কাউণ্টাৰত ডকুমেণ্টছখিনি জমা দি মানে দেখাই আৰু এক্সিট কৰিব লাগিব ইহঁতে এণ্ট্ৰি কৰিব যে আমি ইয়াৰ পৰা বাহিৰত ওলালো এতিয়া আমি এইফালে গেটেদি বাহিৰত ওলালো আমাৰ বাইক এখন ইয়াতে থোৱা আছে এতিয়া বাহিৰত ওলাই যাওঁ তো আজিৰ ভিডিঅ'টো ইমানে টাটা বাই বাই থেংকছ ফৰ ৱাচিং আকৌ এটা নতুন ভিডিঅ' লগ পাম বাই